খাম্পা বৰগোহাঞি ডাঙৰীয়াই যোৱাকালি যি BPF দলৰ পৰা তেখেতৰ ৰেজিগনেশ্যন বা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে এয়া স্পষ্টভাৱে দৰাচলতে মই 2024 চনতে ইয়াৰ ইংগিত দিছিলোঁ। 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া BPF দলৰ এমপিৰ প্ৰাৰ্থী বা এমপি কেণ্ডিডেটৰ পেনেল লিষ্টত খাম্পা বৰগোহাঞি আৰু মোৰ নাম দুয়োৰে নাম BPFে চূড়ান্ত কৰিছিলে, সেই সময়তে মই স্পষ্টভাৱে কৈছিলোঁ যে খাম্পা বৰগোহাঞিয়ে যদি ইলেকশ্যন জিকে তথাপিও তেওঁ BPF দল ত্যাগ কৰি অন্য এটা দলত তেওঁ যোগদান কৰিব, যিহেতু তেওঁ অলৰেডি মেনেজড হৈ গৈছে ৱাক অভাৰ দিবৰ কাৰণে। আৰু তেওঁ যদিও ইলেকশ্যন হাৰে, তেওঁ হাৰাটো আন এটা দলক জিকুৱাবৰ কাৰণেহে তেওঁ ইলেকশ্যনটো হাৰিব। আৰু এক্সিডেণ্টলি জিকি গ'লে তেওঁ সেই দলটোতে গুচি যাব, যি দলৰ লগত তেওঁ অলৰেডি ছেটিং কৰি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। সেই সময়ত বিভিন্ন জ্ঞানী গুণী লোকসকলে বা BPF দলৰ দূৰদৰ্শী নেতাসকলে মোৰ কথাখিনিৰ যি প্ৰেডিকশ্যন আছিলে, যি মই এক বিচক্ষণতাৰে মই সেয়া আগতীয়াভাৱেই জনাই দিছিলোঁ বা সচেতন কৰি দিছিলোঁ BPF দলৰ কেন্দ্ৰীয় নেতৃবৰ্গক, তেওঁলোকে তাক অনুধাৱন কৰিব নোৱাৰিলে। আৰু দুখিত আজি যে BPF দলৰ বিচক্ষণতা অলপমান কম হোৱাৰ বাবেই বা BPF দলে সময়ত ৰিয়েলাইজ নকৰাৰ বাবেই আজি খাম্পা বৰগোহাঞিয়ে BPF দল ত্যাগ কৰিব লগা হ'ল। কিন্তু অৱশ্যে মই এটা ঘোষণা আজি কৰিব বিচাৰিছোঁ, ঘোষণা সঠিক নহয়, স্পষ্টভাৱে আকৌ এটা প্ৰেডিকশ্যন দিছোঁ, যিহেতুৱে আপোনালোকৰ আশীৰ্বাদত মোৰ প্ৰেডিকশ্যন কেতিয়াও ভুল হোৱা নাই। মই কৈছিলোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াই UPPL দলৰ পৰা MLA টিকেট কেতিয়াও নাপায়, 2021 চনত পোৱা নাই। 2024 চনত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই MPৰ টিকেট নাপায়, UPPL দলৰ পৰা পোৱা নাই। মই কৈছিলোঁ যে খাম্পা বৰগোহাঞি নিৰ্বাচন খেলিলে তেওঁ কেতিয়াও BPF দলৰ পৰা বিজয়ী নহয়, যিহেতুৱে তেওঁ নিজৰ সমষ্টিৰ পৰা 15,000 ভোটে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যেতিয়া তেওঁ ডেপুটি চিফ আছিলে BTC ইলেকশ্যন 2020ত। তো সেই ধৰণেই মই এটা প্ৰেডিকশ্যন দিছোঁ যে আজি খাম্পা বৰগোহাঞি ডাঙৰীয়াই যি BPF দল ত্যাগ কৰিলে, আপোনালোকে কোনো ধৰণৰ এইটোক ডাঙৰ এটা নিউজ বনোৱাৰ দৰাচলতে কোনো দৰকাৰে নাই। কাৰণ খাম্পা বৰগোহাঞি ডাঙৰীয়া কালি যদি UPPLতো যোগদান কৰে, স্পষ্টভাৱে তেওঁ UPPLতে যোগদান কৰিব, প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলতে যোগদান কৰিব। তাতে যোগদান কৰিলেও খাম্পা বৰগোহাঞি ডাঙৰীয়াই কিন্তু 2020 চনত যি ধৰণে বহুতে ভাবিছে যে হয় BJP UPPLৰ চৰকাৰ হ'লে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া চিফ হ'ব, খাম্পা বৰগোহাঞি ডাঙৰীয়া UPPLত যোগদান কৰাৰ পিছত গৈ ডেপুটি চিফ হ'ব, সেয়াটো দূৰৈৰে কথা। খাম্পা বৰগোহাঞি ডাঙৰীয়াই 2025 চনত BTC নিৰ্বাচনত তেখেতে নিজৰ যি চিৰাংদুৱাৰ সমষ্টি আছে, সেই চিৰাংদুৱাৰ সমষ্টিৰ পৰা তেখেতে আনকি টিকিটো লাভ নকৰিব UPPL দলৰ পৰা। এয়া মই আজিয়ে ভৱিষ্যতবাণী এটা কৰিলোঁ। আৰু অৱশেষত এইটোৱে ক'ব বিচাৰোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া মোৰ আৰু খাম্পা বৰগোহাঞি দুয়োৰে নাম BPF দলৰ পেনেল লিষ্টত চূড়ান্ত হৈছিলে MPৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ, সেই সময়তে মই বাৰম্বাৰ যিখিনি কথা কৈছিলোঁ যে খাম্পা বৰগোহাঞি ডাঙৰীয়াই ৱাক অভাৰ দিব, ইলেকশ্যন হাৰক বা জিকক, জিকিলে তেওঁ অন্য দলত গুচি যাব আৰু হাৰিলেও তেখেতে আন এজনক জিকুৱাবৰ কাৰণেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এই কথাখিনি সেই সময়ৰ BPF দলৰ কিছুমান দম্ভালি মৰা দাম্ভিক নেতা তথাকথিত নেতাসকলে, যিসকলে খাম্পা বৰগোহাঞিৰ সমৰ্থনত আহি স্পষ্টভাৱে টেটু ফালি ফালি তেওঁলোকে চিঞৰিছিলে, আজি তেওঁলোকে এইখিনি কথা ৰিয়েলাইজ কৰিব পাৰিলেনে, এয়া এটা প্ৰশ্ন। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে, মই আশা কৰোঁ যে চেঞ্জ ইজ এ প্ৰচেছ অফ পলিটিক্স, ডাইনেমিক পলিটিক্স ৰাজনীতি সদায় গতিশীল। গতিকে খাম্পা বৰগোহাঞি কৈছে তাতকৈ নিশ্চয় ভাল ভাল আৰু বিভিন্ন নেতা BPF দলত আহি BPF দলৰ প্ৰতিনিধিত্ব কৰি এক সুস্থিৰ যি নেকি গণতন্ত্ৰ বা ডেমক্ৰেচিত অপজিশ্যন দলৰ যি দৰকাৰ বা প্ৰেছাৰ পলিটিকেল গ্ৰুপ হিচাপে যিটো দৰকাৰ, সেই বিৰোধী দলৰ দায়িত্ব তেওঁলোকে সুচাৰুৰূপে তেওঁলোকে পালন কৰিব বুলি মই BPF দলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ।